হেল্ল' এণ্ড ৱেলকাম ৰাইজ বলক আজি যাওঁ সেই ধুনীয়া ঠাইত চ' গাইজ ৰাতি মই আছিলো এই হোটেলত এই হোটেলখনৰ নাম হ'ল লিলি হোটেল আৰু ইমান ৰাতিপুৱা অটো নাপায় চ' ভাবিলো ৰানিং কৰি গুচি যাওঁ গুগল মেপত 4 কিলোমিটাৰ দেখাই আছিলে বাট 7 কিলোমিটাৰ ৰানিং কৰাৰ পাছতো জেগা গৈ পোৱা নাই পোহৰ হৈ গ'ল আৰু ৰাস্তাত দেখা পালো ইমান ধুনীয়া ফুল ফাইনেলি আহি পালো বাট গেট বন্ধ চ' বলক চাইড দি যাওঁ ফাইনেলি সোমাই আহিলো ইমান ধুনীয়াকে বাহেৰে বনোৱা গেটখন চাই ভাল লাগিল ভাবিলো ইমান ধুনীয়া ঠাই অলপ ৰানিং কৰিলো তো অলপ ৰানিং কৰি ললো জাগাটো চাওক ৰাইজ ইমান ধুনীয়া বলক অলপ আগত যাওঁ মোৰ ৰানিং ৱাৰ্থ ইট আছিলে চাওক ইমান ধুনীয়া ভিউ কেমেৰাত মই ভালকে কেপচাৰ কৰিব পৰা নাই বাট একবাৰ আহি চাব পাৰে ইয়াৰ ভিউটো কিমান ধুনীয়া হয় ইমান ধুনীয়া ভিউ মোৰ ফটো মাৰিবলৈ বৰ মন আছিলে বাট মই অকলে আৰু মই ট্ৰাইপডো আনা নাছিলো এতিয়া ইয়াৰ ওপৰত উঠি চাওঁ ভিউ কেনেকা উফ কি ধুনীয়া ভিউ এইটো মোৰ ট্ৰেভেলিং কৰাৰ ফাৰ্ষ্ট ভিডিঅ' হয় তো ভিডিঅ' ভাল নহবও পাৰে বাট মই ইয়াৰ পৰা বহুত শিকিব পাম চ' ৰাইজ ইয়াত ইমান টাইম থকাৰ পাছত টাইমো দৌৰি আছে চ' আমি এই ধুনীয়া ঠাইক বাই বাই কৰি ওলাই যাওঁ ওলাই লগ পালো এই দাদাজনক তেওঁ মোক উমৰাংচুলৈকে লিফ্ট দিলে চৰি ক'ত আহিছিলো কবলৈ পাহৰি থাকিলো এই জেগা হ'ল উমৰাংচু গল্ফ ফিল্ড ডিমা হাছাও ডিষ্ট্ৰিক্টত এটা ধুনীয়া ঠাই তো দাদাজনক থেংক ইউ জনাই মই হোটেল আহি ফ্ৰেছ হৈ ওলাই গলো অলপ ৱেট কৰাৰ পাছত এই দাদাজনৰ লগ পালো দাদাজন মোক অলপ দূৰলৈ লিফ্ট দিলে ভাল বাইক চলাই দাদাজনে পুৰা ধুমৰ নিচিনা আৰু ইয়াত আহি পালো এটা পেট্ৰল পাম্প ইয়াত অলপ টাইম ৱেট কৰাৰ পাছত লগ পালো এই ভাইটি মোক লিফ্ট দিলে জাষ্ট 1 কিলোমিটাৰ বাট থেংক ইউ আৰু ইয়াৰ পৰা পালো এই দাদাজনক ৰাস্তা ইমান ধুনীয়া আৰু দাদাজন মোক বহুত দূৰলৈকে লিফ্ট দিলে আৰু এনেকা হিচাইকিং কৰিলে আমি বহুত মানুহৰ পৰা বহুত কিবা শিকিব পাওঁ আৰু দাদাৰ লগত কথা পাতি মই আহি পালো ইয়াত এই গেটখনে মোক থেংকস জনালে তো ময়ো থেংকস জনাই গুচি আহিলো ভোক বহুত জোৰকে লাগিছে চ' পুৰি খাই ললো আৰু পুৰি খাই ইয়াৰ পৰা ওলালো এই বন্ধুৰ লগত বন্ধু মোক হেলমেটো প্ৰভাইড কৰিছে আৰু বন্ধুৰ লগত বহুত টাইম কথা পাতি আহি পালো লংকা আৰু ইয়াৰ পৰা অলপ খোজ কাঢ়িলো বাট মই খোজ কাঢ়া দেখা পালে ৰাইজে বেয়া পায় চ' এই দাদাজনে মোক লিফ্ট দিলে হাইৱেলৈকে আৰু তাৰ পৰা আহিলো লামৰিংলৈকে এই ছাৰৰ লগত ছাৰ পুৰা ফাষ্ট এণ্ড ফিউৰিয়াছ নিচিনা গাড়ী চলাই আৰু ইয়াত অলপ অপেক্ষা কৰিলো আৰু লগ পাই গলো এই ৰাইডাৰ ভাই শিলচৰ ফালে গৈ আছিলে চ' ভাইয়ে মোক লিফ্ট দিলে মোৰ গাঁৱলৈ তো থেংকস ৰাইডাৰ ভাই তো ফাইনেলি ঘৰ আহি পালো তো কেঁচা লাগা আজ কা দিন আশা কৰো আজিৰ দিন ভাল লাগিছে যদি ভাল লাগে এটা ভালকে কমেন্ট और लाइक कर दिबा तो फिर मिलते हैं कल एक नया दिन के साथ तब तक के लिए बाय बाय।